স্বাধীন হৈ আছে তেখেতৰ ভৰিত তেখেতে আঘাত পাইছিলে বাথৰুমত যাওঁতে পৰি পেলাই ভৰিখনত আঘাত পাইছিলে গুৱাহাটী মেডিকেল কলেজত তেখেতৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় আৰু এতিয়া খুব ৰিকভাৰীও কৰি আছে এগৰাকী নাৰ্ছ তেখেতৰ অন্ততঃ অহা 6 মাহ তেখেতক চাই থাকিবৰ কাৰণে এগৰাকী চৰকাৰীভাৱে তেখেতৰ সৰভোগৰ বাসভৱনত এগৰাকী নাৰ্ছ দিয়াৰ বাবেও কৈছোঁ লগতে ফিজিঅ'থেৰাপিও লাগিব আমাৰ চৰকাৰীভাৱে ফিজিঅ'থেৰাপিৰ যাতে প্ৰতিটো দিনে গৈ তেওঁৰ ফিজিঅ'থেৰাপি কৰিব পাৰে তাৰো মই ব্যৱস্থা কৰিব কৈছোঁ তেখেতৰ বয়সো প্ৰায় 96 ইয়াৰ্ছ কিন্তু খুব ভাল কৰি ট্ৰিটমেণ্টত ৰেছপন্স কৰিছে মই ভাবোঁ ভগৱানে ভালে ৰাখিব আব্দুল মতলেব নামৰ এজন লোকে 1 কোটি টকা বিনিময়ত হত্যা ভাবুকি দিয়া কথা ওলাই আছে আজি আচ্ছা মই বিষয়টো মোক কোনেও এতিয়ালৈকে কোৱা নাই মই এবাৰ চাই ল'ম এটা বিশেষ প্ৰশ্ন সুধিছোঁ GMCHৰ পাহাৰ নগৰ পাহাৰত একাংশ বেদখলকাৰীয়ে GMCHৰ কৰ্মচাৰী বুলি কিন্তু বছৰ ধৰি বেদখল কৰি আছে GMCHত কেইবাটাও নতুন প্ৰজেক্ট আহি আছে গতিকে য'ত যেনেকৈ লাগে আমি অনুৰোধ কৰি থাকিম মানুহে মাটি এৰি দিব কোনো কথা নাই আৰু এতিয়া আমাৰ GMCHত প্ৰায় 2500 কোৰ্চৰ ডাঙৰ প্ৰকল্প এটা কাম আৰম্ভ হৈছে এক প্ৰকাৰ আৰু তাতো এটা আমি GMCHৰ ওপৰৰ পৰা অডিটৰিয়ামলৈকে আমাৰ কলেজখন নামাই অনাৰো পৰিকল্পনা আছে মই ভাবোঁ যে মাটি লাগিলে আমি উঠাই দিব পাৰিম কোনো কথা নাই এনেকুৱা বহুত মানুহটো আছে বাস কৰি কিন্তু আপোনালোকে জানে যে এভিকশ্যনৰ কথা ক'লে বহুতে ভাল পায় বহুতে বেয়া পায় গতিকে মিলা মিছা কৰি থাকিব লাগিব